ওপৰলৈকে কৰা দেখিছানে কি ষ্টাইলত বেলুন ফুলাইছো অকমান মোবাইলটো ওপৰৰ ফালে ডাঙা দীক্ষিতাই মোৰ আজি কেমেৰা ধৰিছে কেমেৰা পাৰ্চন দীক্ষিতা শৰ্মা এনে মই ইমান নাজানো দে হ'বনে ইমান নাই আৰু অকমান আৰু লাগিব ভাল লাগিছে কিন্তু আপোনালোকেও ট্ৰাই কৰিব পাৰে এনেকুৱা পাম্পে দি এনেকে বেলুন ট্ৰাই কৰি চাব পাৰে খুব ভাল লাগিব আৰু হাতেদি যেতিয়া ফুলাও বা মুখেদি ফুলাও বহুত বেছি মানে বিষাই যায় তো ভৰি দি একো প্ৰব্লেম নাই এয়া মোৰ এইটো হৈ গৈছে আৰু অকণ ডাঙৰ কৰিব পাৰিলে ভাল আছে হৈ গৈছে এতিয়া ওপৰ ফালে দাঙি দিয়া মুখখনটো এয়া মোৰ হৈ গৈছে এতিয়া চিক 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 guys welcome and welcome back to my channel ki khobor apnalokor okole bhale asene moi darshanai punor ba apnalokor karone eta bahut beshi dunia vlog loi aisu aru aha kaile thamna likhi gom paise tothapiu koi diu je aha kaile amar ghorle aiba amar chuku tiklu ahi jabo to he karone akoman decoration korisilu bahut kiba kibi planning asil jitia chuku jonmo hobo etu korim hetu korim but enuka eta poristiti hoise no covid e mane enuka eta situation create korile মানে ইনভাইট কৰো বুলি দুটা মানুহ ইনভাইট কৰিব নোৱাৰো এনেকুৱা টাইপৰ অৱস্থা হৈছে কিন্তু কি কৰিব ফুৰ্তিখিনি যিখিনি ফুৰ্তি মানে চুকুক লয় সেইখিনি মানে ইয়াতে ৰাখি থবলগীয়া হৈছে এক্সপ্ৰেছ কৰিব পৰা নাই মানে আমি কামেৰে কিন্তু একো নহয় যেতিয়া সিচুৱেচন ভাল হয় তেতিয়া কৰিম বাৰু যিহেতু এতিয়া সময়ে বেয়া সেইকাৰণে সৰুকে কিবা কিবি আমি ভাবিছো অকমান যদি বেলুন সেলুন ফুলাই কিনে অকমান মানে ওয়েলকামটো ভালকে কৰো তেতিয়া ভাল লাগিব আৰু চুকুৰো ভাল লাগিব আৰু নিশ্চয় চুকুৱে ডাঙৰ হয় কিনে যেতিয়া ভিডিওটো দেখিব মানে মোৰ চেনেলত যেতিয়া ভিডিওটো দেখিব তেতিয়া ভাবিব কৰোনাৰ টাইমতো মোৰ কাৰণে পেহি আৰু খুৰা ইমানখিনি প্লেনিং কৰিছে তো চুকু ভাল পাব ন অলপ হলেও তো সেইকাৰণে অকমান কিবা কিবি বেলুন সেলুন এইবোৰ কিবা কিবি কৰিম আৰু সবতছে বাও আছে দে দীক্ষিতা শৰ্মা মেইন আমাৰ দীক্ষিতা শৰ্মা তাই বহুত কষ্ট কৰিছে আজি বেলুন আমি পাম্পেৰে ফুলাইছো কিন্তু এনুকা পাম্প মানে হয়তো আপোনালোকে এনুকা পাম্পেৰে বেলুন ফুলোৱা কেতিয়াও কাহানীটো দেখা নাই এনেকে পাম্প মাৰি মাৰি ইয়াতে বেলুনটো দিব লাগে দেখিছেনে অলপমান বেলেগতকৈ বেলেগ হয়নে আমাৰ পাম্পটো বেলেগতকৈ বেলেগ কৰিবৰ কাৰণে অলপমান চেষ্টা কৰিছো সৰু সৰু এনেকুৱা পাম্প কিনিব পাই হাতেদি মাৰা কিন্তু ভাবিলো অকমান ভিডিওটো বেলেগ টাইপৰ বনাও অকমান নেক্সট লেভেল কৰো তো সেইকাৰণে আজি ভৰি দি মাৰা পাম্পেৰে বেলুন ফুলাম তো ভিডিওটো চাই দিয়ক তামাম ইণ্টাৰেষ্টিং হ'ব মই কৈছোৱে তো লেটছ গো ওপৰলৈকে দিব লাগে তুমি এয়া মোৰ বেলুন ফুলি আছে বেলুনবোৰ ফুলালো আৰু এতিয়া বেলুনবোৰ চিপকাই আছে এই দীক্ষিতা শৰ্মাই যে একোৱে কৰা নাই নে এইফালে কৰি আছে তাই একোৱে কৰা নাই একো কাম কৰা নাই বেলুন এটা লৈ ফুলি আছে মই বহুত কাম কৰিছো এয়া চব খালি খালি বেলুন চেলুন ফুলাইছো এই ৰাতি আকৌ কোনোবাই আকৌ দূৰৰ পৰা বাৰিণ্ডা বেলুন চেলুন থকা দেখা পাই বোলে মোৰ বোলে বাৰ্থডে এনেও মোৰ জুনমাহত বাৰ্থডে এনেও জানে ওচৰৰ মানুহখিনিয়ে হে গাইজ ভাগৰি গৈছো বেলুন ফুলাই এইকেইটা চাওকচোন এইকেইটা হয় হোলীৰ সময়তে অনা আছিল হোলীৰ তাৰমানে এইকেইটা বেলুন কি কৰে বেলুনকেইটাৰ ভিতৰত পানী ভৰাই কিনে গাঁঠি দি কিনে মানুহৰ মাথাত মাৰিবৰ কাৰণে আছিল কিন্তু হোলীৰ বেলুনকেইটা আছিল এইকেইটা ৰাখি দিছোঁ আৰু কেইটামান বেলুনত কি কৰিছে এনেকুৱা সৰু সৰু বেলুনো ভৰাই দিছোঁ ভাগৰ লাগিছে বহুত ভাগৰ লাগিছে ওপৰৰ ৰুমৰ কাৰণে বেলুন হৈ গ'ল এতিয়া তলত যাব লাগিব আৰু চুকু তুমি ডাঙৰ হলে যদি ভিডিওটো চোৱা তুমি গম পাবা তোমাৰ কাৰণে আমি কিমান কষ্ট কৰিছো এবাৰ সজাম চুকুৰ ঝুলনাখন এনেকে বেলুন বান্ধি দিছো এবাৰ এটা ডাঙৰ বেলুন আছিল এটাৰ ভিতৰত ভৰোৱা কি হ'ল এইটো এতিয়া আহি পালো বৰ ৰুমত বৰ ৰুমটোত এতিয়া বেলুন দি পাম্প মাৰি আছে দাদাই কৰিছে এইবাৰ পাম্প মাৰি তাতেও দাদাই কৰিছিল বাৰু মই বাৰু কেইটামানহে কৰিছিলোঁ পাম্প মাৰি আছে
আৰু এতিয়া বৌৰ ৰুমটো এইখন আমি কৃষ্ণৰ ফটো লগাইছিলোঁ ইয়াতে কৃষ্ণৰ কেলেণ্ডাৰ কাৰণ বৌ প্ৰেগনেণ্ট থকাৰ সময়ত তো এইখন লাগি আছে আৰু এৰুৱা হোৱাই নাই যিহেতু ভগৱানৰ ফটো লগাব লাগে বুলি কয় প্ৰেগনেঞ্চিৰ সময়ত তো কৃষ্ণৰ ফটোখন লগাই থৈছিলোঁ বৌৰ ৰুমত আৰু এতিয়া কি কৰিম ভাগৰ লাগিছে তুমি এতিয়া বেলুন চেলুন ফুলোৱা দেই মোৰ মস্ত ভাগৰ লাগিছে মই অকণমান ৰেষ্ট লৈ লওঁ গোটেই বেডশ্বীট চেডশ্বীট চব নতুন কৰিছোঁ গোটেই ৰুমটো চেনিটাইজ কৰিছোঁ আজি বিৰাট ৰাতিপুৱা আজি মই 6:30 বজাতে উঠিছোঁ কাৰণ সৰু বাচ্ছা ন তো সেইকাৰণে গোটেই ঘৰৰ কাপোৰ কানি কাৰ্টেন চাৰ্টেন চব ধুইছোঁ আৰু বৌহঁতৰ ৰুমটো পূৰা চাফা কৰিছোঁ মানে পূৰা চেনিটাইজ কৰিছোঁ বিছনা চিছনা পূৰা এইবোৰ মুচিছোঁ কাপোৰ কানি ধুইছোঁ গোটেই ৰুম চাফা কৰিছোঁ নতুন কাৰ্টেন লগাইছোঁ বৌৰ ৰুমত নতুন কাৰ্টেন লগাইছোঁ এইবোৰ তো বহুত ভাগৰ লাগি গৈছে তো এতিয়া আজি ৰাতি ধুনীয়াকৈ টোপনি আহিব কাৰণ বহুত কাম কৰিছোঁ আজি কুকুৰ আইতাকে কাম কৰি আছে মা চাই পালে একদম নাতিয়েক আহিবৰ কাৰণে ফূৰ্তিতে ক'বই পৰা নাই আজি মায়ে ৰাতিপুৱাই কৈছিল যে চুলিখিনি কালাৰ কৰিব কিন্তু চুলি কালাৰ কৰা নহ'ল আৰু চাওঁ চুলিখিনি পূৰা কাম কৰি কৰি ভাগৰি গৈছে দেখিছেনে আৰু কি কৰা ভালকৈ ভালকৈ কৰা ভালকৈ Hey guys, good morning. It was 9:30 মানে next day morning. Just মই বিছনাৰ পৰা উঠিয়ে মোবাইলটো লৈছোঁ চাগে আপোনালোকে মোৰ ভইচত ধৰিব পাৰিছে শুই উঠা বুলি ইমান ভাগৰ লাগিছিল কালি বেলুন চেলুন সজাই মিলি কিমান ভাগৰ লাগিছিল ভাতকেইটা খাই গাটো ধুই শুলো ৰাতি মানে ভাগৰ ইমান ভাগৰ লাগিছে ৰাতি টোপনি অহা নাই ৰাতি 2:30 মানতহে টোপনি আহিল তো এতিয়া 9:30 হ'ল উঠিলোঁ উঠিয়ে জাষ্ট মই ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ কালি যিহেতু আধা কণ্টিনিউ কৰাকৈ মানে আধা মানে শেষ নকৰাকৈ আধা কৰাকৈ থৈ দিলোঁ তো আজি ভাবিলোঁ ব্লগটো কণ্টিনিউ কৰোঁ আৰু মোৰ চকুকেইটা ফুলি আছে ন মানে শুই উঠিলে মোৰ এনেকুৱা হয় আৰু ভইচটো অকণমান চেঞ্জ লাগে ন মানে শুই উঠাৰ পিছত আৰু এনেও ৰাতি জোৰকৈ ফেন লৈ থাকোঁ ন তো ৰাতি কিজানি বৰষুণ আহিছিল তো অকণমান মাতটো বহিও গৈছে সেয়াই আজি চকু আহিব ফুল্লি এক্সাইটেড হৈ আছোঁ আৰু এতিয়া মই বিছনাৰ পৰা উঠিছোঁ এতিয়া ফ্ৰেছ হ'ম মুখ চুখ ধুম তাৰপিছত দাঁত ব্ৰাছ কৰিম তাৰপিছত কি কৰিম তাৰপিছত মই হানি লেমন আৰু হট ৱাটাৰ এগিলাছ মিক্স কৰি কিনে খাওঁ হানি লেমনৰ লগত হট ৱাটাৰ খাওঁ নেমু মৌ আৰু গৰম পানী খাওঁ সেইটো খাম আৰু দিনটো ষ্টাৰ্ট কৰি দিম আৰু যোনটো যেতিয়া চকু আহিব সেই যিটো ভ্লগ হ'ব চকু অহা ভ্লগটো এক্সট্ৰা হ'ব সেইটো ভ্লগ ইয়াৰ লগত এড নকৰোঁ কাৰণ দীঘলীয়া হৈ যাব চকু অহা ভ্লগটো এক্সট্ৰাকৈ নেক্সট ভিডিঅ'টো পাব এইটো যেতিয়া আপলোড হয় তাৰে এদিন বা দুদিন পিছত চকু অহা ভ্লগটো পাই যাব তো এতিয়া মই কি কৰোঁ ব্ৰাছ কৰোঁ এইটো মইনা চৰাই হয় আমাৰ তো বাই বাই আজি ভ্লগটো তেন্তে সামৰি দিওঁ আৰু এতিয়া কাৰণ নেক্সট ভ্লগ কৰিম এইটো অকণমান ডাঙৰ হৈ গৈছে ভ্লগটো মানে দীঘলীয়া হৈ গৈছে বাই বাই মই ফ্ৰেছ হওঁ গা চা ধুওঁ আৰু যেতিয়া চকু আহি যায় তেতিয়া মই বেলেগ এটা ভ্লগ বনাই দিম তো চলো বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম নেক্সট ভিডিঅ'টো নোচোৱাকৈ নাথাকিব এতিয়া বাই বাই লাভ ইউ অল